1.5 লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ দিশে আন এক সবল খোজ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ 564 গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ এই সকল প্ৰাৰ্থীয়ে লাভ কৰিছে নিযুক্তি আৰু এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট সকিয়নি স্বচ্ছ নিযুক্তি লাভ কৰা সকলে নিজৰ কাৰ্যালয়তো স্বচ্ছতাৰে কাম কৰিব লাগিব এতিয়া চৰকাৰৰ পৰৱৰ্তী লক্ষ্য স্বচ্ছ নিযুক্তিৰ পিছত স্বচ্ছ প্ৰশাসন চৰকাৰী কাৰ্যালয়ত ধনৰ লেনদেন বন্ধ হ'ব লাগিব নিযুক্তি পোৱাৰ পিছতে আমাৰ দুটা কাম কৰিব লাগে কেজালিত গৈ আমি এনপিএছৰ এটা একাউণ্ট বনাব সেই সময়তে মোলৈকে হোৱাটছআপ অহা আৰম্ভ হয় যে ছাৰ আমাক 500 টকা নিদিলে এনপিএছ নম্বৰ 3.5 বছৰৰ পিছত আমি যদি চৰকাৰ নিযুক্তিৰ এটা মডেল আৰম্ভ কৰিব পাৰিছো নেক্সট লেভেল যে আমাৰ চৰকাৰী কাৰ্যালয় ধনৰ লেনদেন নহয় এই ব্যৱস্থাটো আমি ৰাইজৰ মাজত এতিয়ালৈকে ষ্ট্ৰংলি আমি দিব পাৰোঁ সেয়েহে আজিৰ দিন আমি সংকল্পবদ্ধ হোৱাৰ দিন নিৰ্মাণ কৰোঁ স্বচ্ছ নিযুক্তিৰ পিছত স্বচ্ছ শাসন যদি স্বচ্ছ নিযুক্তিয়ে স্বচ্ছ শাসন ব্যৱস্থা এটাৰ জন্ম দিব নোৱাৰে তেতিয়া যোৱা অহা 2 বছৰৰ পিছত মানুহে আমাকে ক'ব নিযুক্তিত যিহেতুকে কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই গতিকে এই নিযুক্তিপ্ৰাপ্তসকলৰ নৈতিক দায়িত্ব স্বচ্ছতাৰে চৰকাৰী কাম-কাজ পৰিচালনা কৰি ৰাইজৰ সেৱা কৰাটো মই স্বচ্ছ নিযুক্তিৰ জৰিয়তে মই আহিছো নেক্সট মোৰ অবজেক্টিভ কি হ'ব লাগিব মই স্বচ্ছতা আনিব লাগিব যিসকলে জীৱনৰ ব্ৰড হিচাপে সমাহিত কৰি লৈছে এই দুইটা বিষয়া কৰ্মচাৰী আমাৰ অসমত সুশাসনৰ এটা স্তম্ভ আমি আৰম্ভ আৰু এই অনুষ্ঠানতেই স্বচ্ছ নিযুক্তিপ্ৰাপ্ত এগৰাকী বিষয়াই বিগত 3টা বছৰত যি দুৰ্নীতিৰ পাহাৰ গঢ়িলে সেই কাহিনী ফাদিল কৰিলে মুখ্যমন্ত্ৰীয়ে অনাগত 10-12 দিনৰ ভিতৰতে সেইগৰাকী বিষয়াও হ'ব গ্ৰেপ্তাৰ মই এজন নাম ক'ব খোজা চিএম ভিজিলেন্সৰ ইনকুৱাৰীৰ কাৰণে এজন পাৰ্টিকুলাৰ অফিচাৰ যোৱা এমাহত আমি ট্ৰেক কৰি আছো অফিচাৰজনৰ লগত কথা বতৰা পাতিলে আমি এইটোৱে বুজো যে তেওঁৰ ড্ৰাইভাৰৰ গুগল পে পিএছৰ গুগল পে এইবিলাকৰ জৰিয়তে টকা পইচা সংগ্ৰহ কৰে এটা পাৰ্টি তেওঁলোকে নিৰ্মাণ কৰি অহা 10টা দিনৰ ভিতৰত যেতিয়া আমি বিষয়াজনক গ্ৰেপ্তাৰ কৰিম বা নিলম্বিত কৰিম আপোনালোকে নামটো গম পাব মই আজি নাম ক'ব খোজা নাই এই যি ব্যৱস্থা and he is a product of transparency এইটো নহয় যে তেওঁ বহুতেই আগত চাকৰি যোৱা 3.5 বছৰ ছিংগাপুৰৰ উদাহৰণ দি অসম আৰক্ষীৰ ঘুষখোৰ বিষয়া কৰ্মচাৰীক তীব্ৰ ভৎসনা মুখ্যমন্ত্ৰীৰ ছিংগাপুৰৰ পুলিচ কোনেও দেখা নাই কিন্তু চবৰে পুলিচ কাৰণ প্ৰত্যেকটো পুলিচ কেমেৰাৰ সন্মুখত বহি আমাৰ ইয়াতো কেমেৰা আছে এনেকুৱা নহয় যে আমাৰ গুৱাহাটীত কেমেৰা নাই I think now we have CCTV more than 500 কিন্তু আমাৰ পুলিচৰ কেমেৰা ওচৰত গৈ বহাৰ অভ্যাসটো কম থাকিব কাৰণ তেওঁলোকে যদি ফিজিকেলি ট্ৰাক এখন ৰখাব নোৱাৰে তেতিয়ালৈকে তেওঁলোকৰ অতৃপ্ত আত্মাই কেতিয়াও শান্তি পাব নোৱাৰে কেমেৰাৰ ওপৰত নিৰ্ভৰশীল নহয় কাৰণ কেমেৰাত আপুনি ইলেক্ট্ৰনিকেলি পঠাব লাগিব ফাইলটো কিন্তু ফিল্ডত গ'লে হাতেদি ট্ৰাকখন ধৰি ড্ৰাইভাৰজনৰ লগত মনাই সুখ দুখৰ কথা পাতিব আনহাতে ৰাস্তাই ঘাটে অভব্য নাগৰিকৰ পৰিচয় দিয়া সকলকো ছিংগাপুৰৰ উদাহৰণ দি কটাক্ষ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা কেইদিনমান আগতে মই
ছিংগাপুৰত আছিলোঁ ইনভেষ্টৰ সকলৰ লগত কথা পাতোতে অসমীয়া প্ৰবাসী অসমীয়াসকলৰ লগতো মোৰ সাক্ষাৎ হৈছিল তেওঁলোকে মোক কৈ আছিলে যে মুখ্যমন্ত্ৰী ডাঙৰী আমি ইয়াত থুই পেলাব নোৱাৰো ৰাস্তা মই বোলো থুই পেলালে কি হ'ব বোলে চুইংগাম খাব নোৱাৰো বোলে চুইংগাম খালে কি হ'ব বোলে ছাৰ থুই পেলালে চুইংগাম খালে লগে লগে কেমেৰাই ধৰিব আৰু ঘৰলৈকে এখন ফাইন দিছিল অসমীয়া মানুহে তামোল অসমীয়া মানুহে তাত চুইংগাম নাখায় অসমীয়া মানুহে তাত পাণ মছলা নাখায় অথচ ইয়াত যদি আমি কাৰোবাক কম পাণ মছলা নাখাওঁ তেওঁ ভাবিব পাণ মছলা নাখাওঁতে মোৰ জন্মস্বত্ব অধিকাৰ ইয়াত কেনেকৈ মুখ্যমন্ত্ৰী মানা কৰিব পাৰে থুই নেপেলাব মানে নতুনকৈ নিৰ্মাণ হোৱা ফ্লাইঅভাৰত প্ৰথম থুই পেলোৱা অধিকাৰটো মোৰ হয় ইয়াত তুমি কেনেকৈ না কৰিব পাৰিব কোন মুখ্যমন্ত্ৰীয়ে মোক মানা কৰিব পাৰিব দিছ ইজ মাই ফাৰ্ষ্ট ৰাইট যেতিয়া প্ৰথম দিনাখন কোনোবা এখন মেডিকেল কলেজত যাওঁ ৱালখন একদম বগা হৈ আছে প্ৰথম থুই পেলোৱা অধিকাৰটো মোৰ কাৰণ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত তেতিয়াহে যে মই প্ৰথম চাবিলে এই ৱালত যিটো থুই মাৰা চিন আছে তামোলৰ পিক আছে সেইটো মই কৰিম এই অনুষ্ঠানতে অৰ্জুন জয়ন্ত তালুকদাৰক উপ আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি দিয়া হয় জয়ন্ত তালুকদাৰ ডাঙৰীয়াৰ জীৱনৰ গোল্ডেন পিৰিয়ডটো আছিল 2004, 2006, 2009, 2010, 2012 এই গোটেই কেইটা কৃতিত্ব তেখেতে 2014 চনৰ আগতে লাভ কৰিবলৈ সক্ষম হৈছিল 2014 চনৰ আগতে অসমত যোনেই চৰকাৰ নাথাকিছিল কিয় সেই সময়তে তেখেতক উপযুক্ত সন্মান জনোৱা অসমবাসীৰ দায়িত্ব আৰু কৰ্তব্য আছিল লভলীনা বুঢ়াগোহাঁই হিমা দাস তেখেতসকলে কৃতিত্ব লাভ কৰা এমাহৰ ভিতৰতে অসম চৰকাৰী নাগৰিক অভিনন্দন অসম চৰকাৰে নিযুক্তি পত্ৰ এই গোটেই প্ৰক্ৰিয়াবোৰ সমাপন কৰিবলৈ সক্ষম আজি শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট নিৰ্দেশ স্বচ্ছ নিযুক্তিৰ পিছত এতিয়া আমাৰ পৰৱৰ্তী লক্ষ্য হ'ব লাগিব স্বচ্ছ শাসন আৰু প্ৰশাসন বিশেষকৈ চৰকাৰী কাৰ্যালয়ত ঘুষ বন্ধ হ'ব লাগিব